মহানগৰীত এতিয়া কৃত্ৰিম বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু লগতে কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে এতিয়া ভূপেন বৰা বাহনৰ ভিতৰতে এতিয়া আবদ্ধ হৈ পৰিছে আমি কিছু দৃশ্যাংশ দেখুৱাই গৈছো আৰু যেহেতু মহানগৰীত এতিয়া আসলে দবাপিটা বৰষুণ দিছে মুখলধাৰ বৰষুণ দিছে তাৰ মাজতে এতিয়া কৃত্ৰিম বানে এতিয়া জলাকলা খুৱাইছে মহানগৰবাসী আৰু তেনে সময়তে এইদৰে কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে ভূপেন বৰা মহানগৰীৰ প্ৰলয়ংকাৰী বানত এতিয়া আবদ্ধ হৈ পৰিছে ভূপেন বৰা আৰু এইদৰে এতিয়া লগতে এই বাহনখনৰ ভিতৰৰ পৰা আসলে কেনে ধৰণৰ হিহৰণকাৰী ঘটনা বা কেনে ধৰণৰ আসলে পৰিস্থিতিৰ সৃষ্টি হৈছে সেই হিহৰণকাৰী বৰ্ণনা দিছে ভূপেন বৰাই আৰু এতিয়া দেখিবলৈ পোৱা গৈছে মুম্বাইৰ দৰে এতিয়া জলপ্ৰলয় হ'ব নেকি গুৱাহাটীত সেই প্ৰশ্ন এতিয়া স্বাভাৱিকতে উত্থাপন হৈছে কিয়নো বতৰ এতিয়া বতৰে কালৰূপ ধাৰণ কৰিছে আহিছে এজাক মুখলধাৰ বৰষুণ কোনেও কলৈকে যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে গুৱাহাটীৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ মহানগৰীৰ চৌদিশে এতিয়া কেৱল পানী জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰবাসী আৰু তেনে সময়তে এইদৰে কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে ভূপেন বৰা কৃত্ৰিম বানত মহানগৰীৰ প্ৰলয়ংকাৰী বানত কৃত্ৰিম বানত এতিয়া আবদ্ধ হৈ পৰিছে ভূপেন বৰা আৰু বাহনৰ ভিতৰৰ পৰাই তেওঁ হিহৰণকাৰী বৰ্ণনা দিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যেহেতু মুখলধাৰ বৰষুণ আহিছে এজাক দবাপিটা বৰষুণ আহিছে গতিকে এতিয়া সকলোৰে মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে মুম্বাইৰ দৰে গুৱাহাটী মহানগৰীতো জলপ্ৰলয় হ'ব নেকি সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে সকলো শংকিত হৈ পৰিছে চিন্তিত হৈ পৰিছে আৰু এইদৰে ৰাজপথ হওক বা ঘাইপথ সকলোতে এতিয়া হাজাৰ হাজাৰ বাহন এতিয়া আবদ্ধ হৈ আছে জলবন্দী হৈ থাকিবলগীয়া হৈছে ৰাজপথত এইদৰে হাজাৰ হাজাৰ বাহন এতিয়া ৰৈ থাকিবলগীয়া হৈছে ঘণ্টাৰ পাছত ঘণ্টা ধৰি এইদৰে ৰৈ থাকিবলগীয়া হৈছে হাজাৰ হাজাৰ বাহন আৰু এতিয়া পানীৰে উপচি পৰিছে অনিল নগৰ নবীন নগৰ জালুকবাৰী ৰুক্মিণী গাঁও সকলোতে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে গতিকে 5 মিনিটৰ বাদ এতিয়া 2 ঘণ্টা পৰ্যন্ত ৰ'বলগীয়া হৈছে সকলোৱে এতিয়া হাহাকাৰ লাগিছে আৰু লগতে প্ৰলয়ংকাৰী বানে এতিয়া জলাকলা খুৱাইছে সকলোকে আৰু যেটো মুখলধাৰ বৰষুণ আহিছে মুখলধাৰ বৰষুণত এতিয়া হাহাকাৰ লাগিছে চাৰিওফালে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে মহানগৰৰ চাৰিওফালে কেৱল পানী আৰু ইয়াৰ লাগিলে অনিল নগৰে হওক বা নবীন নগৰে হওক জালুকবাৰী ৰুক্মিণী গাঁও সকলোতে কেৱল পানী আৰু পানী এতিয়া হাহাকাৰ লাগিছে সকলোৰে আৰু লগতে জলবন্দী হ'বলগীয়া হৈছে ঘণ্টাৰ পাছত ঘণ্টা ধৰি এতিয়া সকলোৱে একে ঠাইতে ৰৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কালি দেখিবলৈ পোৱা গৈছে কালি সন্ধিয়াৰ ভাগত আসলে আহিছিল এজাক মুখলধাৰ বৰষুণ আৰু সেই মুখলধাৰ বৰষুণতে আসলে এক শোকাবহ ঘটনা সংঘটিত হৈছিল এজন ব্যক্তিৰ প্ৰাণ হেৰুৱাইছিল তেনে এক অনুৰূপ ঘটনা বা অনুৰূপ পৰিস্থিতিৰ আজিও সৃষ্টি হ'বলৈ গৈ আছে কিয়নো এতিয়া চাৰিওফালে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে মহানগৰত যদিও এই দৃশ্য মহানগৰবাসীৰ বাবে সুলভ কিন্তু কোনেও আসলে এয়া দৃশ্য আসলে এনেধৰণৰ ঘটনা যাতে এনেধৰণৰ পৰিস্থিতি যাতে সূচনা নহয় সেই কথা সকলোৱে বিচাৰে সকলোৱে এতিয়া স্থায়ী সমাধান বিচাৰিছে আৰু এতিয়া এইদৰে গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে এজাক বৰষুণতে এতিয়া চৌদিশে কেৱল পানী আৰু পানী দেখিবলৈ পোৱা গৈছে তাৰ মাজতে এইদৰে ভূপেন বৰাও এতিয়া কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে পুনৰলৈ কৈছোঁ কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে ভূপেন বৰা আৰু বাহনৰ ভিতৰৰ পৰাই হিহৰণকাৰী বৰ্ণনা দিছে কেনে পৰিৱেশৰ সৃষ্টি হৈছে সেই কথা উল্লেখ কৰিছে তেখেতে আৰু লগতে চাৰিওফালে এতিয়া পানী আৰু পানী দেখিবলৈ পোৱা গৈছে সকলো জলবন্দী হৈছে অনিল নগৰ নবীন নগৰ এতিয়া পানীত আসলে বুৰ গৈছে আৰু এইদৰে ৰাজপথত এতিয়া এককাল পৰ্যন্ত পানী ডিঙিলৈকে কোনো ঠাইত আসলে ডিঙিলৈকে পানী উঠিছে আৰু লগতে পানীত এই কৃত্ৰিম বানত আসলে ভাগি গৈছে বাহনো ভাগি যোৱা দেখিবলৈ পোৱা গৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত পানী সোমাইছে আৰু লগতে এইদৰে ৰাজপথ ঘাইপথত আসলে হাজাৰ হাজাৰ বাহন এতিয়া আবদ্ধ হৈ আছে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এই কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে ভূপেন বৰাই এয়া আমাৰ স্মাৰ্ট গুৱাহাটী চিটি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত